Good morning everyone. আজি আমি গ্ৰামাৰৰ এটা টপিক পঢ়িম about negative sentence. Negative sentence. Negativeৰ অৰ্থ হৈছে নহয় বুজায়। যে নেগেটিভ সেন্টেন্সবোৰ এনেকুৱা হৈছে they are negative by nature মানে নহয় বুলি বুজায়। they have no or not in them কি থাকে নেগেটিভ সেন্টেন্সত no নহলে not নেগেটিভ বাক্য এটাত বা নহয় অৰ্থ বুজা বাক্যত কি লাগিব আমাক no অথবা not no এই ৱৰ্ডটো লাগিব নহলে not এতিয়া চাওঁ হা এটা নেগেটিভ বাক্য কেনেকৈ বনাম how to frame negative sentence how to frame negative sentence কি লাগিব বুলি ক'লো no নহলে not এতিয়া নেগেটিভ সেন্টেন্স ব্যৱহাৰ বনাবলৈ আমাক কি লাগিব ফ্ৰেম কৰিবলৈ কি লাগিব চেঞ্জিং পজিটিভ ষ্টেটমেণ্ট with helping verbs into negative statement positive বাক্য এটাক positive sentence এটাক কি কৰিব লাগিব আমি negative কৰিব লাগিব অৰ্থাৎ পজিটিভ ষ্টেটমেণ্ট এটাক হয় অৰ্থ বুজোৱা বাক্য এটাক আমি নহয় বুজাব লাগিব পজিটিভ হোৱা কি কৰিব লাগিব নেগেটিভ আৰু তাৰ কাৰণে কি লাগিব হেল্পিং verb পজিটিভ বাক্য এটা নেগেটিভ বাক্যলৈ নিবলৈ আমাক কি দৰকাৰ হ'ব helping verb helping verb এটা helping verb কি আছিলে am is are was were has have can could shall should may এইবিলাক am is are was were has have can could shall should may এইকেইটা হৈছে হেল্পিং ভাৰ্ব এতিয়া হেল্পিং ভাৰ্বৰ পিছত আমি কি লিখিব লাগিব not
এই not wordটো after the helping verb. Not after the helping verb. এটা আমি পজিটিভ ষ্টেটমেণ্ট লওঁ I am playing. মই খেলি আছোঁ এই হয় বুজা বাক্যটোক আমি নহয় বুজাবলৈ অসমীয়াত কি ধৰণে ক'ম মই খেলি থকা নাই এই বাক্যটোত I am playing এই বাক্যটোত I মানে মই playing মানে খেলি আছোঁ আৰু am হৈছে am এই শব্দটো হৈছে তোমাৰ helping verb am হৈছে helping verb আৰু play হৈছে তোমাৰ main verb মানে যিটো ভাৰ্বে তোমাৰ মুখ্য কাম কৰাটো বুজায় I am playing the am হৈছে helping verb তোমালোকে অলৰেডি এইখিনি ক্লাছ 4ত পঢ়িছাই যে auxiliary verb কি helping verb কি am is are was were have has had সেইবিলাক চব পঢ়িছা লিষ্টখন মনত পৰিছে নিশ্চয় am এতিয়া am আৰু অলৰেডি তোমালোকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স পঢ়িছাই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত শিকিছা এমটো কিয় দৰকাৰ বা হেল্পিং ভাৰ্ব কিহৰ কাৰণে দৰকাৰ যিহেতু এতিয়া কাম এটা কৰি থকা বুজাইছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হৈ আছে আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'লে হেল্পিং ভাৰ্ব লাগিব লগতে তোমাৰ ING লাগিব প্লে হৈছে মেইন ভাৰ্বৰ লগত ING বহিলে আৰু প্লেৰ আগত কি বহিব এম এতিয়া আমি আকৌ নিগেটিভ চেণ্টেন্সলৈ ঘূৰি আহোঁ এই পজিটিভ চেণ্টেন্সটো নিগেটিভ কৰিবলৈ হ'লে আমাক কি লাগিব নট ৱৰ্ডটো হেল্পিং ভাৰ্বৰ ঠিক পাছতে বহুৱাব লাগিব ইয়াতে হেল্পিং ভাৰ্ব হৈছে এম এতিয়া এই বাক্যটো নিগেটিভ কৰিবলৈ হ'লে কি হ'ব I am not playing এই নট শব্দটো আমি হেল্পিং ভাৰ্বৰ ঠিক পাছতে বহুৱাইছোঁ I am playing I am not playing the position of not is always right after the helping verb I is the subject play is the main verb here tense is the present continuous tense am the word am is the helping verb that is why the position of not is after am মানে এটা পজিটিভ ষ্টেটমেণ্ট ইয়াত পজিটিভ ষ্টেটমেণ্ট কি আছে I am playing এই পজিটিভ ষ্টেটমেণ্টটো নিগেটিভ কৰিবলৈ হ'লে এমৰ ঠিক পাছতে এটা নট বহুৱাই দিবা এই নট শব্দটো নট মানে নহয় এই নট শব্দটো বহুৱাই দিয়াৰ লগে লগে ষ্টেটমেণ্টটো নিগেটিভ হৈ গ'ল I am not playing এতিয়া নিগেটিভ চেণ্টেন্স সিম্পল প্ৰেজেণ্ট টেন্সত কেনেকৈ লিখিবা নিগেটিভ ইন simple present negative in simple present এটা simple present tense বাক্য লওঁ she is a nurse এই বাক্যটো তোমাৰ simple present tense হয়নে
হয় she is a nurse is টো এটা মেইন ভাৰ্ব হিচাপে কাম কৰিছে তাই এগৰাকী নাৰ্ছ হয় তাই এগৰাকী নাৰ্ছ নহয় নহয় বুলি ক'বলৈ কি লিখিব লাগিব ইজৰ ঠিক পিছতে not শব্দটো ব্যৱহাৰ কৰিব লাগিব she is not a nurse তাই এগৰাকী নাৰ্ছ নহয় এই বাক্যটো কিহত আছে simple present tense এতিয়া simple present tenseৰ আমি আৰু এটা এক্সাম্পল ল'ম he goes to school he goes to school এটা goes to তোমাৰ GOES হৈছে কিহৰ কাৰণে cause he টো হৈছে তোমাৰ third person singular আৰু third person singular হ'লে simple present tenseত ভাৰ্বৰ পিছফালে es বা s বহে আৰু go ভাৰ্বৰ পিছফালে তোমাৰ es বহিব যেতিয়াই third person singular হ'ব আৰু simple present tense হ'ব third person singular simple present tense তেতিয়া কি হ'ব ভাৰ্বৰ লগত es বা s এতিয়া এটা আমাৰ ভাৰ্ব আছে go সেইকাৰণে go ভাৰ্বৰ লগত বা es বা es বহিব যদি go ভাৰ্ব নাথাকিলে হয় বেলেগ ভাৰ্ব থাকিলে হয় suppose run run হোৱা হ'লে কিন্তু অকল s বহিলে হয় এতিয়া ছয়টোত এই বাক্যটোলৈ আকৌ আহিছোঁ he goes to school he স্কুললৈ যায় এই বাক্যটো নিগেটিভ কৰিবলৈ কি হ'ব নিগেটিভ কৰিবলৈ হ'লে আমি ক'ব লাগিব যে he স্কুললৈ নাযায় কিন্তু ইয়াত হেল্পিং ভাৰ্ব আছে জানো am is are was were have has had এইবিলাক আছে জানো do did done এইবোৰ আছেনে নাই সেইকাৰণে আমি এটা হেল্পিং ভাৰ্ব আনিব লাগিব কি আনিম do ভাৰ্ব আনিম do ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম কি হ'ব থাৰ্ড পাৰ্চন সিঙ্গুলাৰ লগত does he does আৰু not to ক'ত বহিব হেল্পিং ভাৰ্ব যেহেতু আমি does টো এটা হেল্পিং ভাৰ্ব হৈ গ'ল পজিটিভ বাক্যটোত পজিটিভ ষ্টেটমেণ্টত কোনো ধৰণৰ হেল্পিং ভাৰ্ব নাই কিন্তু এটা বাক্য নিগেটিভ কৰিবলৈ আমাক হেল্পিং ভাৰ্ব লাগিবই যেহেতু এই বাক্যটোত হেল্পিং ভাৰ্ব নাই আমি এটা হেল্পিং ভাৰ্ব আনি ল'ব লাগিব আৰু হেতু আমি আনিম কি do ভাৰ্ব যেহেতু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ আছে আৰু ইফালে কি আছে তোমাৰ সিম্পল প্ৰেজেন্ট টেন্স সেইকাৰণে do ভাৰ্বৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ ফৰ্মত কি বহিব does he does এটা হেল্পিং ভাৰ্বটো does হৈ গ'ল does আহি গ'ল তোমাৰ হেল্পিং ভাৰ্ব HV মানে হেল্পিং ভাৰ্ব মই শৰ্ট ফৰ্মত লিখিছোঁ আৰু not ক'ত বহে হেল্পিং ভাৰ্বৰ পাছত he does not আৰু goৰ যিহেতু আমি doesত es লিখিলোঁ আৰু এই goৰ es টো কাট খাই যাব কাট খাই কি হ'ব অকল go পজিটিভত যেনেকৈ es টো লিখিছিলোঁ সেই es টো এতিয়া এইটো বাক্যত নিগেটিভ কৰিবলৈ হ'লে কাট খাই যাব এইটো পজিটিভ দে এইটো পজিটিভ সেন্টেন্স POS পজিটিভ এতিয়া এইটো কাটি পেলাই কি হ'ব অকল
go হৈ গ'ল he does not go to school এই বাক্যটো কি হৈ গ'ল নিগেটিভ NEG মানে নিগেটিভ আকৌ এবাৰ কৈ দিওঁ he goes to school এই বাক্যটো কি পজিটিভ POS পজিটিভ ষ্টেটমেণ্টত নিগেটিভ কৰিবলৈ কি লাগিব এটা হেল্পিং ভাৰ্ব ইয়াত হেল্পিং ভাৰ্ব নাই অকল মেইন ভাৰ্ব আছে গোটো হৈছে মেইন ভাৰ্ব আৰু যিহেতু চিম্পল প্ৰেজেণ্ট টেন্স থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইটো কাৰণে সি আছে সিটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ সেইকাৰণে গোৰ লগত ES বহিছে বেলেগ কিছুমান শব্দৰ লগত অকল S বহে যেনেকৈ মই কৈছিলোঁ ৰানৰ লগত S বহিব ছুইমৰ লগত বহিব S আকৌ বাক্যটোলৈ ঘূৰি আহা he goes to school this is a positive statement now we have to make this statement a negative statement কৰিবলৈ কি লাগিব আগতে মই কৈছোঁৱে হেল্পিং ভাৰ্ব ইয়াত হেল্পিং ভাৰ্ব আছেনে নাই that is why we need a helping verb and we will take do verb যিহেতু কিবা এটা কাম কৰা বুজাইছে সেইকাৰণে do verb সহায় ল'ব লাগিব do মানে কিবা এটা কাম কৰা do verb সহায় ল'ম কিন্তু সি do বুলি নকয় থাৰ্ড পাৰ্চন ছিংগুলাৰ সি হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ টেন্স হৈছে চিম্পল প্ৰেজেণ্ট টেন্সৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লে কি বহিব do হৈ যাব does he does আৰু আগতে কৈছোঁৱে যে নিগেটিভ এটা বাক্য নিগেটিভ কৰিবলৈ এটা সেন্টেন্স নিগেটিভ কৰিবলৈ আমাক নটৰ দৰকাৰ হ'ব আৰু নটৰ পজিশ্যন ক'ত সদায় হেল্পিং ভাৰ্বৰ পাছত ইয়াত বহিব not he does not মেইন ভাৰ্ব কি আছিলে go যিহেতু আমি ES ডাজৰ লগত লিখিলোৱে সেইকাৰণে গোৰ লগত আৰু ES দি লিখোঁ দুবাৰ লিখিব নোৱাৰোঁ this is not a rule he does not goes নহয় he does not go to school এইটো হৈ গ'ল নেগেটিভ সেন্টেন্স নেগেটিভ সেন্টেন্স NEG মানে নেগেটিভ এতিয়া তোমালোকে নিশ্চয় বুজিছা এটা পজিটিভ সেন্টেন্স আৰু নেগেটিভ সেন্টেন্সলৈ কেনেকৈ নিব পাৰি আজি আমি অকল চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য এটা নিগেটিভ হ'লে কেনেকৈ নিব পাৰি সেইটো শিকিছোঁ আৰু এটা এক্সাম্পল দিম মই এক্সাম্পল নম্বৰ 3 they are singers সিহঁত গায়ক হয় গায়ক বা গায়িকা হয় আমি পাৰ্টিকুলাৰলি কৈ দিয়া নাই ছোৱালীয়ে হয় নে ল'ৰা হয় তাত চাগে হয়তো মিক্স হৈ আছে ল'ৰা ছোৱালী গোটেইবোৰ আছে দে আৰ ছিংগাৰ্ছ তেওঁলোক গায়ক গায়িকা হয় তেওঁলোক গায়ক গায়িকা নহয় এতিয়া কি হ'ব নটটো ক'ত বহিব আৰৰ পিছত আফটাৰ আৰ they are not singers they are not singers আৰটো হৈ গ'ল তোমাৰ helping verb
সেইকাৰণে আৰৰ পিছত বহিছে নট আৰু নট শব্দটোৱে অহাৰ লগে লগে কি বুজাইছে এই গোটেই বাক্যটো নিগেটিভ বুজাইছে এই নট শব্দটো অহাৰ লগে লগে আমি গম পাই গ'লো এইটো এটা নিগেটিভ বাক্য নট শব্দটো অহাৰ লগে লগে গম পাই গ'লো যে নিগেটিভ ক'বলৈ নট লাগিবই এতিয়া তোমালোকে নিশ্চয় অলপ হ'লেও বুজি পাইছা কেনেকৈ এটা পজিটিভ ষ্টেটমেণ্ট নিগেটিভ কৰিব পাৰি আজি তোমালোকে এইখিনিলৈকে শিকা so how to convert a positive statement to a negative statement tense আমি cover কৰিলোঁ অকল simple present tense next ভিডিঅ'ত আমি আৰু বেলেগ টেন্সত কেনেকৈ পজিটিভ ষ্টেটমেণ্ট নিগেটিভ কৰিব পাৰি সেইখিনি শিকিম so thank you everyone আজি তোমালোকে এইখিনিয়ে লিখা এইখিনি তোমাকে বহিত লিখি ল'বা ঘৰৰ বহিত লিখি ল'বা ক্লাছৰ বহিত নিলিখিলেও হ'ব মই বেলেগ প্ৰেক্টিছ কৰিম ক্লাছৰ বহিত এবাৰতে বুজি নাপালে দুবাৰ তিনিবাৰ চাবা ভিডিঅ'টো নেক্সট ভিডিঅ'ত আমি এইটো টপিকে কণ্টিনিউ কৰিম বেলেগ টেন্সত আৰু বিভিন্ন ধৰণৰ টেন্স আছে তোমালোকে শিকিছা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স simple past simple future এনেকুৱা ধৰণৰ টেন্সত আমি নিগেটিভ সেন্টেন্স এটা কেনেকৈ ক্ৰিয়েট কৰিম পজিটিভৰ পৰা কেনেকৈ নিগেটিভ কৰিম সেইখিনি শিকিম